হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজে ব্লগছ। পুনৰ এতিয়া নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। তো এতিয়া মই বেদান্তক আনিব গৈ আছোঁ, তাক লৈ এবাৰ ওলাই যাওঁ। আৰু এয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ। গৰমৰ পাকত ঘৰত থাকিব পৰা নাই, তাৰ বাবে ওলাই আহিলোঁ। ক'ত যাম নিজে নাজানো গৰমৰ পাকত। আৰু আমাৰ অসমৰ বস্তুবোৰতো আপোনালোকে জানেই, চব বস্তু ট্ৰেণ্ডিঙত চলে। কেইদিনমান পূৰা বৰষুণ দিলে, এতিয়া ৰ'দ দিছে, পূৰা ৰ'দে দিছে। আৰু আমি এতিয়া গৈ আছোঁ কামৰূপ পলিটেকনিক কলেজৰ ওচৰত, কাৰণ তাৰ ওচৰত ৰাবাৰৰ বাগান এখন আছে। তাত গৰম দিনত বহুত বেছি ভাল, কাৰণ বহুত বতাহ চতাহ দি থাকে তাত, পৰিৱেশটো ধুনীয়া। তাৰ বাবে তাত গৈ আছোঁ। যদি খোলা আছে তাত সোমাম, আৰু যদি খোলা নাই তেতিয়াহ'লে কোনোবা বেলেগ ছাইডত যাম। ক'ত যাম আপোনালোকক দেখাই দিম। আৰু এয়া হ'ল বাইহাটা চাৰিআলি নেশ্যনেল হাইৱেৰ অৱস্থা। এইটো ৰাস্তা জীৱনত ভালেই নহ'ব চাগে। কাষত এখন ফ্লাইঅভাৰ বনাই আছে, কিন্তু ৰাস্তাটোৰ এনেকুৱা অৱস্থা। আৰু গাইছ, ৰ'দ দিলে এইটো বস্তু ভাল লাগে যে আকাশখন পূৰা ব্লু হৈ থাকে। আৰু কলেজখন ইয়াৰ পৰা বেছি দূৰ নাই, আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়, আৰু অলপ আগত গৈ পাম। আৰু মোৰ লেফ্ট ছাইডত এইখনে হ'ল বাগানখন, কিন্তু বহুত গাড়ী চাড়ী দেখিছোঁ, কিবা পাৰ্টি চলি আছে চাগে। ইয়াত কিবা না কিবা পাৰ্টি চলিয়ে থাকে, তাৰপৰা নোসোমাওঁ আজি। আৰু এইখন হ'ল মোৰ সন্মুখত কামৰূপ পলিটেকনিক কলেজ। ইয়াৰ পৰা ঘূৰাম আৰু ইয়াত নোসোমাওঁ বাগানত, কাৰণ কিবা পাৰ্টি চলি আছে আৰু ইয়াত বহুত বিভিন্ন ধৰণৰ মানুহবোৰ থাকে। তাৰ বাবে ভালো নালাগে তেনেকৈ সোমাই যাব। তাৰ বাবে এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, যাবলৈ একবাৰ মদকামদাবৰ ফালে যাম। তাতো বহুত পানী উঠিছিল, এতিয়া কি অৱস্থা হৈ আছে আপোনালোকক দেখাম এবাৰ। আৰু এয়া আমি মতিয়া আহি পালোঁ। এইখিনি ঠাইৰ নাম মতিয়া, কিয় বা মতিয়া নিজে নাজানো। আৰু ইয়াত ৰাস হয়, বাইহাটা চাৰিআলি মতিয়া ৰাস। ৰাসখন ভালেই হয়, ইমান বেছি ডাঙৰ নহয়, কিন্তু ভাল লাগে চাই। আৰু এয়া মদকামদেৱ যোৱা ৰাস্তাটো আহি পালোঁ, আৰু চাব পাৰে এই ৰাস্তাটো কিমান বেছি ধুনীয়া। এই ৰাস্তাটোত সোমালে কিবা এটা মোৰ ভাল লাগে, বহুত ঠাণ্ডা পৰিৱেশ। আৰু এইখনে হ'ল মদকামদেৱ যোৱা মেইন এণ্ট্ৰি গেট। আৰু এইখন মোৰ লেফ্ট ছাইডত এইখন এখন পাৰ্ক। এইখনত বাৰু আজি নোসোমাওঁ, পিছত এদিন সোমাম। এতিয়া ল'ৰা ছোৱালীবোৰ আছে, সেইকাৰণে ভাল নালাগে। আৰু এতিয়া আমি ওপৰৰ ফালে গৈ আছোঁ, যিটো জেগা বহুত বেছি ভাইৰেল মদকামদেৱৰ, বুলগেইটাৰ ওচৰত। আৰু এইটোৱে হ'ল মদকামদেৱৰ ভাইৰেল প্লেচটো, য'ত মানুহে ইয়াতে ফটো তোলে আৰু ইয়াতে ভিডিঅ' চিডিঅ' বনায়। ইয়াতে অলপ টাইম বহি পেলাই আৰু ইয়াৰ পৰা ওলাই যাম, কাৰণ বেছি টাইম থাকিব নিদিয়ে ইয়াত। A few moments later. তো গাইছ, ইয়াতে আধা ঘণ্টামান বহিলোঁ, আৰু এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, কাৰণ 5টা বজাৰ পিছত আৰু ইয়াত মানুহ থাকিব নিদিয়ে। আৰু ইয়াৰ ছাইডত ৰাস্তা এটা আছে, তাত বহুত পানী হৈছিল মাজতে। এতিয়া কি অৱস্থা এবাৰ চাওঁ। লগৰ এজনো আহি আছে, সি হিমালয়ান এখন লৈ আহি আছে। তাৰ হিমালয়ানখনো এবাৰ চলাই চাওঁ। তো গাইছ, গাড়ী চেঞ্জ হৈ গ'ল, এতিয়া মই ডাইৰেক্ট হিমালয়ানত আহি গ'লোঁ। আৰু হিমালয়ান বহুত দিনৰ পিছত চলাই আছোঁ। আৰু এইখন হ'ল BS4 মডেল আগৰে, আৰু এখন হ'ল 411 চিচিৰ, আৰু বৰ্তমানে নতুন হিমালয়ানবোৰ আহে 450 চিচিৰ। এইখনো চলাই ভাল লাগে। আৰু হিমালয়ান মেইনলি অফ ৰোডত চলাই বেছি ভাল লাগে, অন ৰোড চলাব পাৰি। আৰু ইয়াৰ পানী আৰম্ভ হৈ গ'ল ইয়াৰ পৰা। কাষতে এইটো এটা নদীৰ পূৰা পানী ফুল হৈ গৈছে, ৰাস্তাত পূৰা পানী উঠি গৈছে। আৰু হিমালয়ান এনেকুৱা ৰাস্তাত চলাই বেছি ভাল লাগে। আৰু আপোনালোকে এতিয়া মিউজিকৰ সৈতে চাই লওক ভিডিঅ'টো, মই ইমান বকি নাথাকোঁ।
গাইজ শ্বটটো চাই নিশ্চয় ভালে ভালে চাগে আজি অলপ বেলেগকৈ বনাব চেষ্টা কৰিছোঁ তো আজিলৈ ইমানেই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আন্ধাৰো হ'ব ধৰিলে তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু যদি কোনোবা নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন লগত লগ পাম তেতিয়ালৈ বাই বাই